ইমান সুন্দৰভাৱে বুজাই দিছে। সেইজন দধিচি যিজন দধিচিয়ে নিজৰ প্ৰাণটোকো তুচ্ছ কৰি অমৰ মন্ত্ৰ শিকাইছিল। হে দেৱগণ, তেওঁৰ ওচৰলৈ তোমালোক যোৱা। সেই দধিচিৰ পৰাই বিশ্বৰূপে নাৰায়ণ কৱচ শিকিছিল। ইমান ধুনীয়া নাৰায়ণ কৱচটো শিকাৰ পিছত বিশ্বৰূপে কৃষ্ণৰ ভক্তি কৰা নাছিল কাৰণে ইন্দ্ৰই তেওঁক বধ কৰিছিল। ইয়াতে কাহিনীটো ওলাইছে যে বিশ্বৰূপে ক'ৰ পৰা পাইছিলে তেতিয়া আমি জানিলো। কৈছে বিশ্বৰূপ তাহান্তেহে পাইলা অনুপাম অভেশ কৱচ যাৰ নাৰায়ণ নাম। নাৰায়ণ কৱচ পাইছিল কিন্তু কৃষ্ণ ভক্তি নকৰি অধোগতি গ'ল। সেই দধিচিৰৰ ওচৰলৈ যোৱা হে ইন্দ্ৰ, আৰু তোমালোকে নিজৰ লাজ সন্মান এৰি জীৱন দান বিচাৰ। যে হে দধিচি, তুমি তোমাৰ প্ৰাণ ত্যাগ কৰি দেহাটো দিয়া, তাৰ পৰা ৰাজহাড়ডাল উলিয়াই আমি অসুৰক বধ কৰিব লাগিব। তোমালোকে লাজ কাজ এৰি যাব লাগিব। তেতিয়া কৃষ্ণই কৈছে যে চিন্তা নকৰিবা, দধিচিয়ে তেওঁৰ দেহটো নিদিব বুলি নাভাবিবা, কাৰণ দধিচিয়ে এনেকুৱা পৰম জ্ঞান পাই থৈ দিছে। দেহ যিহেতু অনিত্য, দেহটোৰ বিনাশ হ'বই, পৰৰ উপকাৰৰ বাবে দেহটো দিবলৈ তেওঁ কুণ্ঠিত নহ'ব। এটা দিছে লাজ এৰি দেৱে সমে মাগা জীৱদান, দিবন্ত শৰীৰৰ তেতিক্ষণে তেজি প্ৰাণ। মোৰ ভকতৰ শৰীৰৰ ওপৰত আস্থাটো কম। আচলতে শৰীৰটো আছে, কিন্তু শৰীৰটোৰ প্ৰতি আমি আস্থা ৰখাটো এইকাৰণে উচিত নহয়, ই বিনাশশীল। শৰীৰটো সদায় একে নাথাকিব। যে শৰীৰটো সম্বন্ধে অকণমান উল্লেখ কৰিছে কীৰ্তনত গুৰুজনাই বিশেষভাৱে মুচুকুন্দ স্তুতি। এই শৰীৰটোৰ শেষ অৱস্থাত তিনিটা, হয় বিষ্ঠা হ'ব, নহয় পোক লাগিব, নহয় ছাই হ'ব। তাৰ অৰ্থ যদি চিতাত দিয়ে ছাই দেখি আছো আমি, যদি চিতাত নিদি ভূমিগত কৰিব লগা হয় তেতিয়াহ'লে পোক উঠি যায়। আৰু যদি কিছুমানক কি কৰা যায়, নৈত উটুৱাই দিয়া যায় মৃত্যুৰ পিছত। নৈত উটাই দিলে মাছে খাব, চৰাই খাব, খোৱাৰ পিছত বিষ্ঠা হৈ যাব। এই তিনিটা তাকে কৈছে মূৰ ভকতৰ নাহি শৰীৰত ৰতি, পৰ উপকাৰ সাধে মুহুৰ ভকতি। হে দেৱগণ, মোৰ ভক্তবিলাকে দেহৰ কষ্টটোৰ প্ৰতি নাভাবে। এতিয়াই আমাৰ কিছুমান ভকত বৈষ্ণৱে ইমান কষ্টৰে ভক্তিৰ কামবোৰ কৰে, নিজৰ সুখবোৰ চাবলৈ থাকিয়ে যায়। ৰাইজৰ কল্যাণৰ বাবে, ৰাইজৰ উপকাৰৰ বাবে নিজৰ কষ্টকো তুচ্ছ কৰা যায়। বিশেষকৈ যিসকল পূজা কাৰ্যত থাকে, ৰন্ধন কাৰ্যত থাকে, পাঠাচাৰ্যত থাকে, পদবীত থাকাবোৰ। কেতিয়াবা এনেকুৱা হয়, দিনত কোনোবা এটা সকাম পাতিছেহে, ৰন্ধা বঢ়া কৰিছে আমাৰ প্ৰভুহঁতে, আকৌ গধূলি এটা পৰি দিনে ৰাতিয়ে দুখন সমাজক ৰান্ধি বাঢ়ি খোৱাটো কিমান কষ্টকৰ কাম, কৰোতাজনেহে জানে। আমি বাহিৰত চাই থকা সকলে অনুভৱ নকৰোঁ। এজন পূজাৰীয়ে যেতিয়া পূজা অৰ্চনালৈ যায়, তেওঁ যিমান নিয়ম নীতিৰে থাকিব লগা হয়, দিনত থকাটোৱে কষ্ট, আকৌ ৰাতিটো। পাঠৰ ক্ষেত্ৰতো তেনেকুৱা, যে দিনত পাঠ গোৱাটোৱে কষ্ট হৈ আছে, আকৌ ৰাতিও থাকে তেনেকুৱা। কিন্তু ভকতে সেইটোক গুৰুত্ব নিদিয়ে, কেৱল কামটো হোৱাটো লৈছে। শেষত কৈছে যেতিয়া দধিচিয়ে প্ৰাণ ত্যাগ কৰিব, তেওঁৰ দেহাটো তুমি শিৰত তুলি লৈ আহিবা। এই অনিত্য দেহাটোৰ ভিতৰত উল্লেখ কৰিছে যে আগৰ দিনত ৰজাবিলাকে সোণৰ
ৰথত উঠি ফুৰিছিল, হাতীৰ পিঠিত উঠি ফুৰিছিল। আৰু সেই সোণৰ ৰথত উঠি ফুৰা, হাতীৰ পিঠিত উঠি ফুৰা মানুহজনো যেতিয়া প্ৰাণটো ওলাই গ'ল, একেজনৰ দেহটো আকৌ পোক চাই হোৱা নাই নে বাৰু? তাকে কৈছে যে হে দেৱগণ, তোমাক হবে দধিচিৰ সেই কথাত ভয় খাব নালাগে, দিবই। নিজৰ দেহৰ প্ৰতি ভকতে কেতিয়াও গুৰুত্ব আৰোপ নকৰে। ধুনীয়াকে পদ বনাইছে মুচুকুন্দ স্তুতিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে, আপোনালোকে চাই ল'ব। এনেকে লিখিছে, সুবৰ্ণৰ ৰথে যিটো হস্তি স্কন্ধে, ফুৰয় ৰাজা বোলাই, কালে প্ৰাণ গইলে সেহিটো শৰীৰ, হুৱে বিস্থাপলোক চাই। কি সুন্দৰ! সুবৰ্ণৰ ৰথে, ৰজাৰ ৰথখন সোণেৰে বনোৱা হৈছিল অধিকাংশ। হস্তি স্কন্ধত, হাতীত ৰজাহে ঘূৰি ফুৰিছিল প্ৰজাগণক খোৱা সুবিধা ল'বলৈ। সেই ৰজাজনো কালে অৰ্থাৎ প্ৰাণ যায়, মাটিত পৰি থাকে। ইন্দ্ৰিয়বোৰে লৰচৰ নকৰে। কেইবাজনেও নি যদি চিতাত দিছে সি ছাই হ'ব, যদি তাক কবৰ দিছে, আমাৰ মৈদামবোৰ চাব গ'লেতো কবৰেই হয়, তাতে শটো থোৱা গৈছিল। আমাৰ আহোম ৰাজত্বৰ কালত যিটো মৈদাম আছে সেইটো কবৰেই বুলিব পাৰি। আৰু কিছুমানক নৈত দিয়া যায়, নৈত দিলে শৰীৰটোৰ কি হয়, এটা তাতে সুন্দৰভাৱে ভক্ষণ কৰিব, কিন্তু বিষ্ঠা হৈ যায়। সুবৰ্ণৰ ৰথে যিটো হস্তি স্কন্ধে, ফুৰয় ৰাজা বোলাই, কালে প্ৰাণ গইলে সেহিটো শৰীৰ, হুৱে বিষ্ঠা পলোচে। এই শৰীৰটো বিনাশ পাবই। এই শৰীৰটো থাকোঁতে, সুস্থ হৈ থাকোঁতে আনৰ কামত যদি আহিব পৰা যায়, সেইটোহে আচল জীৱন। নতুবা মানুহে, সাধাৰণ মানুহে কি ভাবিছে, দেহটোকে আচল বস্তু বুলি ভাবি আছে। আচলতে দেহটো আচল নহয়, ই অনিত্য। তাৰ ভিতৰত থকা আত্মাটোহে নিত্য। আমি দেহটোৱে আচল বুলি ভাবি নিজৰ নিজৰ সম্পত্তিৰ ওপৰত অহংকাৰ, গৰ্ব কৰি আছো। দেহটোকে আত্মবুদ্ধি কৰিছো। পুত্ৰ, ধন, খোৱা বোৱাৰ চিন্তাৰে জীৱন নষ্ট কৰিছো। লিখিছে কৃষ্ণই কৈছে, হে দেৱগণ, যোৱা দধিচিৰ পৰা তেওঁৰ দেহটো দান হিচাপে মাগি লোৱা। যেতিয়া তেওঁ প্ৰাণ এৰি দিব, দেহটো সসন্মানে লৈ আহিবা। দধিচিৰ হাড়বোৰেৰে নিৰ্মাণ কৰিবা এপাত অস্ত্ৰ। দেৱতাসকলৰ বল বাঢ়িব, অস্ত্ৰ শস্ত্ৰৰ তেজ বাঢ়িব, আৰু সেই অস্ত্ৰই ইন্দ্ৰই বৃত্তাসুৰক অনায়াসে বধ কৰিব। বধ হোৱাৰ পিছত তোমালোকৰ অন্তত শান্তিৰ দিন ঘূৰি আহিব। বিদ্ৰবধ হইলে হবে সবাৰে কল্যাণ, বাহিবেক অস্ত্ৰ শস্ত্ৰ তেজ বল প্ৰাণ। যে ঈশ্বৰ কৃষ্ণৰ প্ৰতি যাৰ অচলা ভক্তি আছে, তাক দুৰ্গতি একো কৰিব নোৱাৰে। দেৱতাসকল ঈশ্বৰৰ একান্ত ভকত, আৰু সেইকাৰণে দেৱতাসকলে কৃষ্ণক দৰ্শন কৰিবলৈ সক্ষম হৈছে। এই বুলি কৈ প্ৰভু ভগৱন্ত সেই ঠাইতে অন্তৰ্ধান হৈ গ'ল, কোনেও তলকিবই নোৱাৰিল। এই চাওক, দেৱগণে প্ৰাৰ্থনা কৰি আছে, প্ৰাৰ্থনাত সন্তুষ্ট হৈ চতুৰ্ভুজ বিষ্ণু তেওঁলোকৰ সন্মুখত থিয় হৈ আছে। তেওঁৰ ৰূপৰ বৰ্ণনাই গুচি গ'ল। আজি খণ্ডটোত আমাৰ আহি গ'ল যে কৃষ্ণই যিটো উপদেশ দিলে, সেই উপদেশখিনি লগতে উল্লেখ কৰিছে, দেৱক এতেকে বাক্য বুলিলা জগন্নাথ, ব্ৰহ্মৰাত বদতি শুনিও বিষ্ণুৰাত। কেহু তলকিবই নোৱাৰিলে বিষ্ণুৰ তৈত্য হইলা অন্তৰ্ধান, পৰম কল্যাণ যিটো ভকতৰ প্ৰাণ। অৰ্থাৎ
ভকতৰ প্ৰাণ হৈছে কৃষ্ণ। যদি কৃষ্ণ আমাৰ প্ৰাণ হৈছে, আমাৰ চিন্তা, আমাৰ ধাৰণা সদায় কাৰ ওপৰত কৃষ্ণৰ প্ৰতি থাকিব লাগিব। কৃষ্ণ প্ৰাণ বুলি ভকতৰ প্ৰাণ, অৰ্থাৎ প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত বিদ্যমান। তেওঁৰ চিন্তনটোহে আমাৰ কৰ্তব্য, বাকীবোৰ আমাৰ কৰ্তব্যৰ ভিতৰত নপৰে। কৰিবই লাগিব বাকীবোৰ। মূলত আত্মচিন্তনটো হৈছে শাস্ত্ৰৰ সিদ্ধান্ত। অৱশেষত কৃষ্ণৰ চৰণে প্ৰণাম কৰি দেৱতাক আছিল কৃষ্ণ, তাতে এবাৰ প্ৰণাম কৰিলে, কৰি দধিচীৰ আশ্ৰমলৈ গুচি গ'ল। গুচি গৈ দধিচীৰ ওচৰত শ্ৰী বিষ্ণুৱে কোৱাৰ দৰে তেওঁক প্ৰাৰ্থনা কৰিছে, হে মুনিবৰ, আমি তোমাৰ ওচৰলৈ আহিছো বহুত ডাঙৰ প্ৰস্তাৱ লৈ। তুমি তোমাৰ দেহাটো দান দিব লাগে। সাধাৰণতে আমি বিভিন্ন বস্তু দান বিচাৰি যাওঁ, বোলে আমাৰ বৈকুণ্ঠ ধামতে অমুক লাগে, অমুক অলপ দিয়ক, তমুক অলপ দিয়ক। কিন্তু দেৱতাসকলে বহুত ডাঙৰ বস্তু বিচাৰি গৈছে, প্ৰাণ বিচাৰি গৈছে। কাৰণ আপোনাৰ প্ৰাণটো এৰি দিলেহে আমি কি ল'ব পাৰোঁ, আপোনাৰ দেহাটো পাম। এনেকুৱা ঘটনা আচলতে বিৰল যদিও কৃষ্ণ ভক্তৰ বাবে অসম্ভৱ একো নাই। শাস্ত্ৰই সিদ্ধান্ত দিছে, আহক তেওঁলোকৰ কথাখিনি শুনি দধিচীয়ে কেনেধৰণে প্ৰবোধ দিছিল আমি পদবন্ধে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।